এই ভিডিওটো ডিসকাস কৰিম DLED ফাৰ্ষ্ট চেমৰ পেপাৰ S19 ৱৰ্ক এণ্ড এডুকেশ্যনৰ পেপাৰখন যিখন 2021 চনৰ ফাইনেল পেপাৰ হয় আৰু ইয়াত ফুল মাৰ্কছ আহে 20 মাৰ্ক আৰু সময় দিয়া হয় 1 ঘণ্টা। 1 নম্বৰ কুৱেশ্যন আহিছে উত্তৰ লিখা, ইয়াত 4টা কুৱেশ্যন কৰিবলৈ আহিছে, এক এককে আছে। প্ৰথম কুৱেশ্যনটো আহিছিলে কৰ্মশিক্ষাৰ এটা উদ্দেশ্য। কৰ্মৰ লগত জড়িত বিভিন্ন পৰিকল্পনাসমূহক বুজা, প্ৰযুক্তিবিদ্যাৰ প্ৰয়োজনীয়তা সম্পৰ্কে বুজি উঠা, সৃজনীশীল ক্ষমতাৰ বৃদ্ধি। এটা লিখিব গৈছে, মই 3টা লিখি দিছোঁ। বিত আছে শিক্ষাৰ স্তম্ভ 4টা উল্লেখ কৰা। সেইকেইটা হৈছে লাৰ্ণিং টু ন', লাৰ্ণিং টু বি, লাৰ্ণিং টু ডু, লাৰ্ণিং টু লিভ টুগেডাৰ। চি নম্বৰত আহিছে বৃত্তিমুখী শিক্ষা আৰু কৰ্মশিক্ষাৰ মাজৰ এটা পাৰ্থক্য লিখা। বৃত্তিমুখী শিক্ষা এনে এক শিক্ষা য'ত ছাত্ৰ ছাত্ৰীয়ে হাতে কামে কৰা কামৰ জৰিয়তে এটা বিশেষ বৃত্তিত জ্ঞান দক্ষতা আহৰণ কৰাত সহায় কৰে। আনহাতে কৰ্মশিক্ষাই ভৱিষ্যত জীৱনত বিভিন্ন দিশত সহায় হোৱাকৈ কাম কৰাৰ অভিজ্ঞতা প্ৰদান কৰে। ই শিশুক আত্মনিৰ্ভৰশীল কৰাত সহায় কৰে। 2 নম্বৰ কুৱেশ্যন আহিছিলে কৰ্মশিক্ষাত ব্যৱহৃত 2টা মূল্যায়ন সঁজুলিৰ নাম লিখা। জৰীপ আৰু প্ৰশ্নাৱলী, পৰ্যবেক্ষণ, সাক্ষাৎকাৰ, আত্মমূল্যায়ন, সমন্বয়ৰ মূল্যায়ন। 2টা লিখিব গৈছে, মই বহুতকেইটা লিখি দিছোঁ। 2 নম্বৰ কুৱেশ্যন আহিছিলে কৰ্মশিক্ষাৰ 4টা ক্ৰিয়াকলাপ উল্লেখ কৰা যিয়ে শিকাৰুৰ কৌশল বিকশিত কৰে। ইয়াত হাফকে আছে, 4টা লিখিব দিছে, টোটেল 2 নম্বৰ আছে। সেইকেইটা হ'ব বাগিচা প্ৰতিপালন, ৰন্ধা বঢ়া, কাঠমিস্ত্ৰী, চিলাই, এনেকুৱা ধৰণৰ কামবোৰ। 3 নম্বৰ কুৱেশ্যন আহিছিলে কৰ্মশিক্ষাই ছাত্ৰ ছাত্ৰীৰ মানৱীয় প্ৰমূল্যৰ বিকাশ ঘটাই যুক্তিৰে প্ৰতিপন্ন কৰা। 3 নম্বৰ আছে। কৰ্মশিক্ষা হৈছে হাতে কামে কৰা শিক্ষা। এই শিক্ষাই শিশুক জীৱনত আগুৱাই যাবলৈ সহায় কৰে। শিশুক সৰু অৱস্থাৰ পৰাই পাঠ্যপুথিৰ লগতে কৰ্মশিক্ষাত গুৰুত্ব আৰোপ কৰালে শিশুৱে কামৰ প্ৰকৃত অৰ্থ ভৱিষ্যত জীৱনত লাভ কৰিবলৈ সমৰ্থৱান হ'ব। কৰ্মশিক্ষাৰ জৰিয়তে শিশুৱে শ্ৰমৰ প্ৰকৃত মূল্য ভৱিষ্যত জীৱনত বুজি পাব পাৰিব। কৰ্মশিক্ষা যিহেতু ব্যৱহাৰিক বস্তুৰ দ্বাৰা উপস্থাপন কৰা হয়, এনে ক্ষেত্ৰত শিশুৱে সহজতে আয়ত্ত কৰিব পাৰে। বিদ্যালয়ত শিকা সৰু সৰু কৰ্মশিক্ষাই শিশুক পঢ়াৰ লগতে প্ৰয়োজনীয় জ্ঞান প্ৰদান কৰে, অৰ্থাৎ ই ভৱিষ্যত জীৱনত নিজৰে কামত আহেগৈ। উদাহৰণস্বৰূপে প্ৰাথমিক পৰ্যায়ত শিকোৱা পুতলা, খেলা বস্তু আদি মাটিৰে বনাবলৈ শিকা বহু শিশুৱে ডাঙৰ হৈ বিভিন্ন মূৰ্তি, কলা ভাস্কৰ্য আদিৰ দিশত আগুৱাই যোৱা দেখিবলৈ পোৱা যায়। যিদৰে এটা গছপুলি সময়ৰ লগে লগে বটবৃক্ষ হৈ পৰে, তেনেদৰে সৰুতে শিকা একোটা কৰ্মশিক্ষাই এজন শিশুক দায়িত্বশীল নাগৰিক হোৱাত সহায় কৰে। এনেদৰে কৰ্মশিক্ষাই ছাত্ৰ ছাত্ৰীৰ মানৱীয় প্ৰমূল্যৰ বিকাশ ঘটায়। 4 নম্বৰ কুৱেশ্যন আহিছিলে সামূহিক সম্পদ কি? তোমাৰ অঞ্চলত উপলব্ধ সামূহিক সম্পদৰ এখন তালিকা প্ৰস্তুত কৰা। ইয়াত টোটেল 3 নম্বৰ আহিছে। সামূহিক সম্পদ হৈছে কোনো এখন সমাজ বা অঞ্চলৰ ভিতৰত বিভিন্ন সম্পত্তি, সেৱা আৰু সুবিধা যিবোৰ ইয়াত বাস কৰা বাসিন্দাসকলৰ জীৱনৰ মানদণ্ড উন্নত কৰে। এই সম্পদবোৰে বাসিন্দাসকলৰ মৌলিক প্ৰয়োজনীয়তাসমূহ পূৰণ কৰে, স্বাস্থ্য আৰু মংগলৰ প্ৰসাৰ ঘটায়। এখন চাৰ্ট দেখুওৱা হৈছে য'ত লিখা হৈছে আমাৰ অঞ্চলত উপলব্ধ সামূহিক সম্পদ, য'ত শৈক্ষিক সম্পদ যেনে বিদ্যালয়, বিশ্ববিদ্যালয়, পুথিভঁৰাল, বৃত্তিমূলক প্ৰশিক্ষণ কেন্দ্ৰ, স্বাস্থ্যসেৱাৰ সম্পদ যেনে চিকিৎসালয়, পাব্লিক ছাৰ্ভিচেছ বা ৰাজহুৱা বা লোকসেৱা, য'ত অগ্নি নিৰ্বাপক বাহিনীৰ কেন্দ্ৰ, আৰক্ষী বিভাগ এনেকৈ লিখা হৈছে। তাৰ উপৰিঞ্চি বিনোদন আৰু সাংস্কৃতিক সম্পদ, অৰ্থনৈতিক সম্পদ, পৰিৱেশীয় সম্পদ এইবোৰ দেখুওৱা হৈছে। 5 নম্বৰত আহিছিলে পৰিয়ালৰ বাবে বাজেট কিয় প্ৰয়োজন? মধ্যবিত্ত পৰিয়ালৰ বাবে এখন আদৰ্শ বাজেট প্ৰস্তুত কৰা। টোটেল 4 নম্বৰ আহিছে। এটা পৰিয়ালৰ বাবে বাজেট অতি প্ৰয়োজনীয়। বাজেটে পৰিয়ালসমূহক তেওঁলোকৰ আয় আৰু ব্যয় পৰিচালনা কৰাত সহায় কৰে, যাৰ ফলত তেওঁলোকে নিজৰ সামৰ্থ্যৰ ভিতৰত জীয়াই থকাটো নিশ্চিত কৰে আৰু ঋণৰ পৰা হাত সাৰিব পাৰে। বাজেটৰ ফলত কোনো লক্ষ্য নিৰ্ধাৰণত সুবিধা হয়, যেনে ঘৰ নিৰ্মাণ বা শিক্ষাৰ বাবে সঞ্চয়। এনেবোৰ কামৰ বাবে বাজেটৰ প্ৰয়োজন। এপ্ৰিল মাহৰ এখন বাজেট দেখুওৱা হৈছে। 6 নম্বৰ কুৱেশ্যন আহিছিলে চমু টোকা লিখা যিকোনো 2টা, টোটেল 2-2কে 4 আছে। প্ৰথমটো আছিলে কোঠাৰী আয়োগ আৰু কৰ্মশিক্ষা। বিশ্ববিদ্যালয় অনুদান আয়োগৰ সভাপতি ডক্টৰ DS কোঠাৰীৰ সভাপতিত্বত 1964 চনৰ 14 জুলাইত ভাৰতীয় শিক্ষা আয়োগ গঠন কৰা হয়। ইয়াক কোঠাৰী আয়োগ নামেৰেও জনা যায়। এই আয়োগে প্ৰস্তুত কৰা প্ৰতিবেদনক শিক্ষা আৰু জাতীয় বিকাশ আঁচনি স্বৰূপে অভিহিত কৰা হয়। কোঠাৰী কমিশ্যনৰ মতে শিক্ষাৰ মূল লক্ষ্য হ'ব লাগে দেশৰ উৎপাদন শক্তিৰ লগত শিক্ষাৰ সম্বন্ধ স্থাপনত সহায় কৰা আৰু শিক্ষাক উৎপাদনমুখী কৰি তোলা। ইয়াৰ বাবে সেয়ে বিজ্ঞান শিক্ষা, কৰ্ম অভিজ্ঞতা, বৃত্তিমুখী শিক্ষা প্ৰদানৰ ব্যৱস্থা কৰিব লাগে। পাঠ্যক্ৰমৰ লগত কৰ্মশিক্ষাক অন্তৰ্ভুক্ত কৰিলে নিবনুৱা সমস্যা দূৰ হ'ব। শ্ৰমিকৰ শ্ৰমৰ মৰ্যাদাৰ ওপৰত গুৰুত্ব প্ৰদান, ব্যক্তিক ব্যক্তি হিচাপে গঢ়ি তোলা। 2 নম্বৰত আহিছিলে ঘৰৰ সুৰক্ষা আৰু নিৰ্ভয়তা। ঘৰুৱা সুৰক্ষা নিশ্চিতকৰণৰ বাবে প্ৰতিৰোধমূলক ব্যৱস্থা, উপযুক্ত সঁজুলি আৰু সজাগতাৰ সংমিশ্ৰণ জড়িত হৈ থাকে। মূল দিশসমূহ হৈছে অগ্নি নিৰ্বাপক, য'ত কাম কৰা ধোঁৱাৰ এলাৰ্ম, অগ্নি নিৰ্বাপক যন্ত্ৰ। 2 নম্বৰত বৈদ্যুতিক সুৰক্ষা। 3 নম্বৰত ঘৰুৱা সুৰক্ষা ব্যৱস্থা যেনে CCTV কেমেৰা। জৰুৰীকালীন প্ৰস্তুতি, য'ত আমি প্ৰাথমিক চিকিৎসাৰ সামগ্ৰী এটা বক্স আগতীয়াকৈ ৰেডি কৰি থ'ব পাৰোঁ। জৰুৰীকালীন যোগাযোগ নম্বৰ মনত ৰখা।
খাদ্য সুৰক্ষা কৰি থ'ব লাগিব, যেনে ঢাকনি ব্যৱহাৰ কৰি। তাৰপিছত পানী সুৰক্ষা, চুবুৰী চোৱা চিতা। এই ব্যৱস্থাসমূহ কাৰ্যকৰী কৰিলে পৰিয়ালসমূহে দুৰ্ঘটনা, আঘাত আৰু অপৰাধৰ আশংকা বহু পৰিমাণে হ্ৰাস কৰিব পাৰে, যাৰ ফলত সকলোৰে বাবে সুৰক্ষিত পৰিৱেশৰ সৃষ্টি হয়। চি নম্বৰত কুৱেশ্যন আহিছিলে জনসংখ্যা শিক্ষা আৰু সমাজৰ পৰা কুসংস্কাৰ দূৰীকৰণ। জনসংখ্যা শিক্ষা আৰু সমাজৰ পৰা কুসংস্কাৰ আঁতৰোৱাটো ব্যক্তিগত আৰু সামূহিক মংগল, সামাজিক ন্যায় আৰু বহনক্ষম উন্নয়নৰ প্ৰসাৰৰ বাবে অতি গুৰুত্বপূৰ্ণ। জনসংখ্যা শিক্ষা আৰু ইয়াৰ পৰিৱেশৰ ওপৰত প্ৰভাৱৰ বিষয়ে সজাগতা সৃষ্টি, পৰিয়াল পৰিকল্পনা আৰু প্ৰজনন স্বাস্থ্যৰ শিক্ষা, লিংগ সমতা আৰু সবলীকৰণ, মানৱ অধিকাৰ আৰু সামাজিক ন্যায়ৰ ওপৰত শিক্ষা, কুসংস্কাৰ দূৰীকৰণ, বাল্য বিবাহ, যৌতুক প্ৰথাৰ দৰে ক্ষতিকাৰক প্ৰথাবোৰ নাইকিয়া কৰা, লিংগভিত্তিক হিংসা আৰু বৈষম্যৰ বিৰুদ্ধে যুঁজ দিয়া, জাতিভেদ প্ৰথা নাইকিয়া কৰা, শিক্ষাৰ প্ৰসাৰ, নাৰীৰ সবলীকৰণ। এই সমস্যাসমূহৰ সমাধান কৰি আমি অধিক সমতাপূৰ্ণ, ন্যায়সংগত আৰু বহনক্ষম সমাজ গঢ়ি তুলিব পাৰোঁ। গতিকে এইখনেই আছিল 2021 চনৰ ৱৰ্ক এণ্ড এডুকেশ্যনৰ পেপাৰখন। যদিহে ভিডিঅ'টো চাই ভাল পালে তেনে চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব এনেকুৱা ধৰণৰ ভিডিঅ' পাই থাকিবৰ বাবে।